কত ক্ষণে পাইলা গোয়া হরি ওই রাম পরশু আশ্রম হেন জানি নৰলোকে হেন জানি নৰলোকে হৰি ঐ ৰাম বোলা ৰাম ৰাম। কেই পৰশুৰামৰ কুটি কোৱা শুনো ক্ষত্ৰিয় সন্তানক অস্ত্ৰ শিক্ষা নকৰে প্ৰদান, কেৱল ব্ৰাহ্মণ সন্তানকহে কৰে অস্ত্ৰ শিক্ষা প্ৰদান। কিন্তু মই কেনেকৈ অস্ত্ৰ শিক্ষা কৰিম গ্ৰহণ? উত্তম, অতি উত্তম। চালনাৰে ভোলাম মুনিকি পিন্ধিলৈ যজ্ঞ উপবৃত্তি কম মই ব্ৰাহ্মণ সন্তান। হে প্ৰভু, দিয়ক মোক অস্ত্ৰ শিক্ষা প্ৰদান। এই হ'ব উত্তম উপায় অস্ত্ৰ শিক্ষা লাভৰ নিমিত্তে। যাওঁ, অনৰ্থক নকৰো পলম। শক্তিহীন আজি দুৰ্যোধনে স্বাৰ্থপৰে আচাৰ্য পক্ষপাতিত্বতি পাণ্ডৱৰী দিনে দিনে বাঢ়িছে গৌৰৱ। সকলোৱে কয় মুখে মুখে যুধিষ্ঠিৰৰ ধৰ্মাৱতাৰে, গদা যুদ্ধে ভীম শক্তিমানে আৰু ধনুবিদ্যাত অৰ্জুন মহানে। আৰু ভাই লাগিছে কিষাৰ পাণ্ডৱৰ প্ৰতিহিংসা দবলালে জ্বলে উঠি যাবৰ। সঁচা মূৰ্খে একেই কথা দাদা, পাণ্ডৱৰ নাম শুনিলেই জ্বলি যায় পৰাণ, ওলাই আহে ঘাম। কিয় চিন্তা কৰা দাদা, কিনো দৰে নিব সেই পাণ্ডৱৰ নাম? আচাৰ্য সমে সকলতি আহিছে বেগাই। দুৰ্যোধন আৰু দুঃশাসন দুয়ো কি আলোচনা কৰি আছিলা? ভাতৃ দুঃশাসনৰ সমে অস্ত্ৰ শিক্ষা কথা পাতি আছিল। উত্তম, আজি তোমালোকৰ অস্ত্ৰ শিক্ষাৰ অগ্ৰগতিৰ উমানন্দ আচাৰ্য আৰম্ভ কৰক। গুৰুদেৱ, আজি তোমালোকৰ অস্ত্ৰ শিক্ষাৰ পৰীক্ষা পিতামহেই কৰিব। গুৰুদেৱ, প্ৰথমে তুমি আৰু ভাল গুৰুদেৱ। চখ গুৰুদেৱ, একেপাত শৰেৰে সৃষ্টি কৰিলো মই সহস্ৰৰ মান। এইবাৰ ভীম আৰু দুৰ্যোধনে গদাৰ কৌশল। জীৱজ্ঞ গুৰুদেৱ। নেহি বুলি দুয়োজনে দেখা দেখা সৰ্বজন ঈশ্বৰ লীলা।
এই সমপক্ষ গদাবুদ্ধ এইবার তব পুত্র অশ্বত্থামায় করক বানর কৌশল। আর যা তবর এপাক ফৰেৰে মই গঢ়িলো অভেদ্য পাচি এইবাৰ অৰ্জুনৰ পৰীক্ষা ধন্য ধন্য অর্জুন, ধন্য তোমার দেখি হব। পিতামহ বন্ধ করো কষ্ট শিক্ষা আস্থাৰ মোৰে অস্ত শিক্ষা পৰীক্ষাৰ আহাৰ খগৰি ইয়াত থকাৰো নাই প্ৰয়োজন আচাৰ্য, দুৰ্যোধনৰ হৈ ক্ষমা খোজো মই আপোনাৰ কাষত। অহংকাৰী দুৰ্যোধন স্বভাৱৰ বাবেই ধ্বংস হ'ব এদিন। এই কথা ৰাখিব মনত। আচাৰ্য, গুৰুদেৱ দেখা নাই যুৱকক কোনোদিনে মই। কোন তুমি? কিয় প্ৰৱেশিলা মোৰ আশ্ৰমত? বিনা কৰিছো প্ৰৱেশ তাৰ বাবে মোক ক্ষমা কৰ্ণ নাম মোৰে ব্ৰাহ্মণ কুমাৰ কিবা প্ৰয়োজনে প্ৰৱেশিলা মোৰ আশ্ৰমত? দে শিক্ষাৰ্থী বালক মই তজু চৰণত মনোবাঞ্ছা পূৰ্ণ কৰক মোৰ শিক্ষাৰ্থী বালক তই ব্ৰাহ্মণ কুমাৰ? উৎবৈশ্য ললো তোক মই শিষ্য কৰি পাবি তই শ্ৰেষ্ঠ শিক্ষা ৰামৰ কাষত। কিন্তু বাছা, গুৰুদেৱ এতিয়া ভোজনৰ হৈছে সময়। আগে ভোজন কাৰ্য সমাপন কৰি শিক্ষাদান কৰিম আয়োজন। বল বাছা, গুৰুদেৱ যাওঁ আমি কুটিৰ অভিমুখে। বলক গুৰুদেৱ দাদা দেখিলেন
দুৰ্যোধনে গুৰুদেৱ আৰু পিতামহক কেনেদৰে অপমান কৰিলে মন মোৰ অলপো ভাল লগা নাই। ভাই অৰ্জুন, দাদা হৈ যোৱা কথা চিন্তা কৰি লাভ নাই। দাদা মোৰো মন ঠিক নহয়, সেই ভাবিছোঁ ব'ল আমি মৃগয়ালৈ যাওঁ। নিশ্চয় লাগিব ভাল মৃগয়াৰ মাজে। অসভ্য জোকাই নলবি মোক, প্ৰতিফল পাবি হাতে হাতে। সামান্য কথাৰে কিয় খং কৰা? কিন্তু মৃগয়ালৈ যাবলৈ গুৰুদেৱৰ অনুমতি ল'ব লাগিব। নকুলে উচিত কথাই কৈছে। ভীম, দাদা যোৱা তুমি নিমন্ত্ৰণ কৰি আনাগৈ গুৰুদেৱক আমাৰ ওচৰত। যি বা আজ্ঞা দাদা, নদশিৰে কৰিম পালন। ভীম দাদাৰ অলপতে খং, তেওঁ অন্তৰখনি অতিকে উদাৰ। দুৰ্যোধনৰ আমাক সদায় জোকাই থাকে, সেইবাবে ভীম দাদাৰ খং উঠে। দাদা সেয়া গুৰুদেৱৰ লগত ভীম দাদা। প্ৰণাম গুৰুদেৱ। গুৰুদেৱ, কিয় বাৰু মোক নকলা? গুৰুদেৱ বহুদিন মৃগয়ালৈ যোৱা নাই। তোমাৰ মতামত? গুৰুদেৱ নেদেখো আপত্তিৰ কাৰণ। মোৰ পিছে আপত্তি আছে গুৰুদেৱ। ব্যক্ত কৰা। মই আৰু ভাতৃ নকুল সহদেৱ মৃগয়ালৈ নাযাওঁ বুলি ভাবিছোঁ। লগতে অৰ্জুনৰ পুত্ৰৰ সৈতে ময়েই যাত্ৰা কৰিম মৃগয়াৰ। ভাল ভাল গুৰুদেৱ। আমি তেন্তে বিদায়হে মানিম। গুৰুদেৱ বিলম্বৰ নাই কৰিছে। ব'লা যাওঁ আমি মৃগয়াৰ। ব'ল গুৰুদেৱ। মৃগয়াৰ হেতু কৰে পাণ্ডু নন্দন গুৰু সমে চৰি গৈলা কহি নকানন গুৰু সমে চলি গৈলা কহি নকানন। প্ৰণাম গুৰুদেৱ। আজি মোৰ একাদশীৰ উপবাসীবত নিদ্ৰা মোৰ আহিছে চকুত। খন্তেক জিৰণি লওঁ তিনৰ বুকুত, নিদ্ৰা ভংগ নকৰিবি মোৰ। গুৰুদেৱ দাস মোৰ তজু শৰণ, এই দাসৰ কোলাতে কীৰ্তন কৰক্ষয়ন। দেখা দেখা সর্বজন লীলাই ঈশ্বর
হরি কি ভাষা উড়ুয়ে দি তোর রক্ত ক্ষরণ ব্যক্ত কর নকরি পলম দূর হক মনের চিন্তা অসম্ভিতে পঞ্চকিতে উৎমূল কহিল সংখন কে খেতু হল রক্তপাত আচরিত তোর সহ্য শক্তি বজ্রকৃত দৰ্শন তই নহলি কাতৰ মোক কিয় নিদিলি জগাই গুৰুদেৱ আপোনাৰ শয়নত নচন ধন্য তোর গুরুর ভক্তি কিন্তু তুই তো ব্রাহ্মণ সন্তান বেদ শাস্ত্ৰ অধ্যয়ন তোর কর্তব্য প্রধান কিবা দরে পারি তই এনে শক্তিগুণ ব্রাহ্মণ সন্তান তই নহ কদাপি এনে যন্ত্ৰণা সহ্য কৰিব পৰা গুণ কেৱল শাস্ত্ৰীয় ভাৱেহে সম্ভৱ ব্ৰাহ্মণ সন্তান বুলি পৰিচয় দি কিয় মোৰ তপস্যা ভাঙিলে প্ৰতিজ্ঞা আছিল মোৰ ব্ৰাহ্মণ সন্তানকে অস্ত্ৰ শিক্ষাদান দিয়া কিন্তু তই দুৰন্ত বালক ক্ষমাৰে অযোগ্য তই জানি শুনি যি মহাভুল কৰিলি সেই ভুলৰ দণ্ড ল'বলৈ তই সাজু হ এই মুহূৰ্ততে তোক মই দিলো অভিশাপ দষ্ট শিক্ষা মাজেৰে তোক মই যি মহামন্ত্ৰ কৰিছিলো প্ৰদান সেই শিক্ষাই তোক জগতত উচ্চ আসন দিব যদিও সেই জীৱনৰ চৰম সংকটৰ বেলাত সময়ৰ খৰমেৰাৰ খেলত পাহৰিবি হিতাহিজ্ঞান মহাবাক্য মোৰ নহয় খণ্ডন তথাপিও মই তোক দিছো আশীৰ্বাদ হবি তই ভাৰত বিখ্যাত লাভ কৰি ঐশ্বৰ্য ধন ৰাজ্য ধন কীৰ্তিমান হবি ভাৰতত খন্তেক অপেক্ষা কর এই
বিজয় ধনু তোক মই করিলু প্রদান এই বিজয় ধনু তোক বিজয় দিব প্রদান দেখা দেখা ভক্তগণ রাবণ লীলা অভিশপ্ত কর্ণ হাতে এই অবভূত খানকাবাসী এবে মই মাগিছো বিদায় এই প্রাণীপাতে ভূত কণ্ঠগ্রহ হে হরি নারায়ণ তোমার লীলা বুঝে কোন বুঝে কোন ময়ো যাও নিষ্কর্তব্যত হো অগ্রহ